আচলতে কিছুমান নিচা কেতিয়াও এৰিব নোৱাৰি। মানুহে দিনটো আৰম্ভ কৰিবলৈ মটিভেশ্যন বিচাৰে আৰু মই কেৱল একাপ কাঢ়া চাহ বিচাৰোঁ। কাৰণ চাহ নোপোৱালৈকে মোৰ মগজটোৱে কামেই নকৰে। আপোনালোকৰ একেই নেকি? চাহ খাই এয়া মই আহি গ'লোঁ পাকঘৰলৈ, কাৰণ খাব লাগিলেতো বনাবই লাগিব, নে কি কয় ৰাইজ? মাৰ অকণমান গা বেয়া হৈ আছিল, সেইকাৰণে মই কিবা কিবি বনালোঁ আৰু এয়া চয়াবিন বনাইছিলোঁ। এনেকৈ বনাই মেলি পাকঘৰত অকণমান শ্বুট কৰিলোঁ আৰু বাপৰে বিৰাট গৰম। কামৰ মাজত এয়া অলপ স্কিন কেয়াৰো কৰিলোঁ। এই যে গুগলু বেবীক দেখিছে, ইহঁতে কথা ক'ব নোৱাৰে সঁচা, কিন্তু ইহঁতৰ চকু দুটাই বহুত মৰম বুজাই দিয়ে। ঘৰৰ এই অবুজ প্ৰাণীটো কেতিয়া যে পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰিল গমেই নাপালোঁ। দিনটোৰ যিমানেই ভাগৰ নাথাকক কিয়, ইহঁতৰ এই নিষ্পাপ মৰমবোৰ দেখিলেই মনটো বেলেগ জোৰ পেলায়। ভাত খাই ওলাই গৈছিলোঁ পথাৰৰ ফালে। এই পথাৰখনে আমাৰ অসমীয়া সমাজৰ প্ৰাণ, য'ত কৃষকৰ ঘাম আৰু সপোনবোৰ সোণালী ধান হৈ ফুলি উঠে।